ভয়ঙ্কৰ বেংক জালিয়াতিৰ এক ভয়ঙ্কৰ তথ্য বেংক জালিয়াতিত জড়িত আৰক্ষী কনিষ্টবল আৰু এই আৰক্ষী কনিষ্টবলজনী বেংক জালিয়াতিত ব্যৱহাৰ কৰিলে আৰক্ষী শীৰ্ষ বিষয়াৰ ভুৱা স্বাক্ষৰ পূৰ্বৰ সদিয়াৰ এছপি তথা বৰ্তমানৰ ডিচিপি মৃণাল ডেকাৰ ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি জালিয়াতিৰে বেংকৰ পৰা হৰলুকি কৰিলে প্ৰায় 6 লাখ টকা আৰক্ষীৰ বিষয়াগৰাকীৰ অভিযোগৰ ভিত্তিত সদিয়া আৰক্ষীয়ে গ্ৰেফতাৰ কৰে ফাৰ্ষ্ট এপিবিএনৰ জোৱান ভদ্ৰেশ্বৰ দাস গৃহৰক্ষী জোৱান চন্দ্ৰ বৰগোহাঁই অজিত দলে আৰু এছবিআইৰ ৰিকভাৰী এজেণ্ট পৰ্টেলৰ সাংবাদিক ৰুণু হাজৰিকাক গুৱাহাটীত গ্ৰেফতাৰ কৰা হয় ৰুণু হাজৰিকাক কিন্তু কেনেকৈ সহি জালিয়াতিৰে বেংকৰ পৰা লৈছিল ঋণ গৃহৰক্ষী জোৱান চন্দ্ৰ বৰগোহাঁয়ে ভুৱা পৰিচয় পত্ৰত শীৰ্ষ আৰক্ষী বিষয়া মৃণাল ডেকাৰ সহি জাল কৰি সংঘটিত কৰিছিল বেংকৰ জালিয়াতি যি কাৰ্যত সহায় কৰিছিল 4 জনে ইনফৰমেশনটো পোৱাৰ লগে লগে আমি চন্দ্ৰ বৰগোহাঁই যোন আমাৰ হোমগাৰ্ড তেখেতক আমি লগালগ আনিলো ফুটপুছৰ কাৰণে আৰু তেখেতৰ মানে সিকিউৰিটি একচুয়ালি তেওঁ ক'লে যে এজন অজিত দলৈ বুলি আমাৰ পিএসআই কোৰ্টৰ আৰু এজন হোমগাৰ্ড আছে তেওঁক মানে কথাটো কৈছিলে যে তেওঁক লোনৰ প্ৰয়োজন আৰু অজিত দলৈ ক'লে যে দলে অজিত দলে ক'লে যে লোনটো তেওঁ মানে কৰাই দিব পাৰিব আৰু সেই হেৰিয়াত তেওঁ এজন মানুহ ফাৰ্ষ্ট এপিবিএনৰ কনষ্টেবল এজন ভদ্ৰেশ্বৰ দাস তেওঁৰ লগত চিনাকি কৰাই দিলে চিনাকি কৰাই দি গোটেইখিনি এটা মানে নেক্সাছৰ হেৰিয়াতে তেওঁলোকে আৰু এজন মানুহৰ লগত চিনাকি হ'ল যোনে এছবিআই ডিগবৈ শাখাৰ ৰিকভাৰী এজেণ্ট হিচাপে কাম কৰি আছে সেই ৰিকভাৰী এজেণ্টজনৰ নাম আছিল ৰুণু হাজৰিকা এই ৰুণু হাজৰিকাই তাৰমানে ৰুণু হাজৰিকাৰ লগত চিনাকি কৰাই দিলে আৰু ৰুণু হাজৰিকাই মানে আই কাৰ্ডখন বনাবলৈ এখন ডিগবৈৰ এটা আব্দুল ৰহমান বুলি এজন কম্পিউটাৰ ভেণ্ডৰ আছে তাতে মানে গোটেইখিনি আই কাৰ্ডটো স্কেন কৰা বা ফৰ্জ কৰা গোটেই কামখিনি হয় তো এই হেৰিয়াত মানে আমি গোটেইকেইজনকে এতিয়া আটক কৰা গৈছে আৰু হুদফুজো চলি আছে ইতিমধ্যে বেংক জালিয়াতিৰ গোচৰত জড়িত 4 জনকে গ্ৰেফতাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে বৰ্তমান পলাতক এই গেংটোৰ বহু কেইগৰাকী শীঘ্ৰে গ্ৰেফতাৰ কৰা হ'ব বেংক জালিয়াতিত জড়িত থকা সকলোকে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম